নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই এটা ভিডিঅ'লে কি খবৰ সকলোৰে ভালে আছে নে মোৰ ভালেই আজি হল বন্ধবাৰ দেওবাৰ গতিকে অকমান ওলাই আহিছো বহুত দিন ভিতৰতে সোমাইছো কতো ওলাই যোৱাই নাই ব্যস্ততাৰ কাৰণে ওলাই যাবও পৰা নাই সেয়ে আজি ভাবিলো অকন ওলাই যাওঁচোন লগতে আপোনালোকক লৈ যাওঁ বলক আজি আবেলিটো আপোনালোকৰ লগতে কটাই দিও কেনেকে ক'ত কি কৰো সকলোখিনি দেখাই যাম তেতিয়াহলে বলক আকৌ পাছত লগ পাম এখন হল আমাৰ আমগুৰি টাউন এখনি আমাৰ টাউন আমি ইয়াতে সকলো বজাৰ কৰো খোৱা বজাৰৰ পৰা কাপোৰ কানিৰ পৰা আৰম্ভ কৰি সকলোখিনি বজাৰ আমি ইয়াতেই কৰো এখন হল এইফালে ফল ষ্টেচনটো আছে এইটো গাঁৱলীয়া টাউন আৰু কিন্তু হলেও আমাৰ অভাৱ বিলাক এখনতে পূৰণ হৈ আছে সমস্ত বজাৰ আমি ইয়াৰ পৰাই কৰো এইবাৰ সোমালোহি এখন জোতাৰ দোকানত চেণ্ডেল এযোৰ কিনো বুলি এয়া চেণ্ডেলযোৰ পচন্দ হ'ল বাৰু মানুহক কোৱা শুনো বোলে চেণ্ডেল সদায় পাঁচবেলা কিনিব লাগে তেতিয়া কি হয় ভৰি শেপটো জোখত ৰৈ যায় গতিকে পিন্ধি চাইছোঁ চেণ্ডেলযোৰ মোৰ জোখত হয় নে নহয় মোৰ ভৰিকেইটা আকৌ বৰ ডাঙৰ নহয় দেই সৰু সৰু ভৰি এয়া চেণ্ডেলযোৰ লৈ ল'লোঁ এতিয়া আকৌ আগবাঢ়ি গৈ আছোঁ এবাৰ বজাৰ কৰিম অকণমান খোৱা শাক পাচলি বজাৰ কৰিম সেইকাৰণে হালুৱাটিঙলৈ গৈ আছোঁ বলক আপোনালোকক আকৌ লৈ যাম বজাৰৰ মাজলৈ এবাৰ আহিছো হালুৱাটিঙলৈ এইটো হল হালুৱাটিঙলৈ যোৱা ৰাস্তা চাওক দুইফালে বাগানৰ মাজে মাজে ৰাস্তা আমাৰ আমগুৰি কাষেবোৰ ৰাস্তা আছে সকলোবোৰ এনেকুৱাই ধুনীয়া ধুনীয়া গৈ ভাল লাগে এইখন হল হালুৱাটিঙৰ সাপ্তাহিক বজাৰ প্ৰতি দেওবাৰে বহে ৰাতিপুৱাৰ পৰা একেবাৰে সন্ধিয়ালৈকে বহে বজাৰখন ডাঙৰ বজাৰ হয় আমি আহি পাওঁতে বাৰু দেৰিয়ে হ'ল আমি আহি পাওঁতে বেপাৰীসকলে বয় বস্তুবোৰ বান্ধি কুন্ধি ল'লেই তথাপিতো তাৰ মাজতে অলপমান কেঁচা শাক পাচলি ল'লোঁ বজাৰ সমাৰ কৰি আকৌ আমি বেলেগ এডোখৰ ঠাইলৈ গৈ আছোঁ বলক দেখাম আমি ক'ত এবাৰ সোমামগৈ এখন হল আমগুৰি টাউনৰ কাষতে লাগি থকা বৰবাম বাগান ইয়াৰ পৰিৱেশটো চাওক এইটো সেউজীয়া 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 চাৰিওফালে সেউজীয়া আৰু ইয়াৰ সেউজীয়া বাহিৰে অইন একো নাই চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ বলক অকণমান বাগানৰ মাজলৈ সোমাই যাওঁ অকণমান সোমাই যাম বেছি নাযাওঁ এইফালে বাগানৰ ভিতৰৰ ৰাস্তা সৰু সৰু ৰাস্তা সেইফালে হ'ল সেইটো ৰাস্তা আমগুৰি টাউনৰ পৰা এইফালে হালুৱাটিং বৰচলা একেবাৰে নগা পাহাৰত ওলাবগৈ অকণমান দেখাই দিলোঁ আপোনালোকক ইয়াৰ পৰিৱেশটো এইফালে আছে ইয়াৰ ফেক্টৰীটো চাৰিওফালে সেউজীয়া তাতে সন্ধিয়াৰ নিৰিবিলি পৰিৱেশ মাজত মই অকলে কি এক সুন্দৰ বুজাব নোৱাৰা অনুভৱ ফুৰি চাকি আহিলোঁ বজাৰ সমাৰো কৰিলোঁ এবাৰ কিবা এটা খাওঁ বুলি ভাবিছোঁ সেয়া আহি আছোঁ আমাৰ আমগুৰিৰে বিখ্যাত ফাষ্ট ফুড ৰেড চিলি ইয়াতে সোমাই কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ এইখন হ'ল আমাৰ ৰেড চিলি চাওক ইয়াৰ পৰিৱেশ
এই আমাৰ মানুহ ৰাইজ বহি আছে চিকেন চাওকে অৰ্ডাৰ দিলোঁ আকৌ ঘৰত গৈ ভাত বনাবই লাগিব অৱশ্যে সময়ো হ'ল কি কৰোঁ চাই লওঁ আৰু দেই এইবাৰ সোমালোহি হোটেল এনাজৰীত ইয়াতে বনোৱা মাংসও পায় গতিকে আমি ইয়াতে সোমাই মাংস অকণমান লৈ যাওঁ বোলো ঘৰত তেতিয়া ভাতকেইটা বনালেই হ'ব আৰু ফুৰি চাকি আহিলে এনেও ভাগৰ লাগে নহয় জানো থেংক ইউ এইবাৰ আৰু ক'তো সোমাবলৈ নাই ডাইৰেক্ট ঘৰ পাই গ'লোহি এয়া বজাৰ মানে কি হয় ইয়াতে চেণ্ডেল এযোৰ আনিছে বুলি কৈছিলোঁ নহয় আৰু এয়া মাংস তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহোঁ নমস্কাৰ